বহি দিয়া ইয়াতে বহা মোৰ এটা স্মৃতি আছে মই ক'বই লাগিব কিবাকে মই সামিব নোৱাৰিম মই 2006 আহিছিলোঁ মৃণা কলেজ হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ মই একচুৱেলি আছিলোঁ আৰ্টছ ছায়েন্সৰ নাছিলোঁ মোৰ মেথছ আৰু জিঅ'গ্ৰাফী ক্লাছ একেলগে হৈছিলে ফলত মই যে জিঅ'গ্ৰাফী কৰোঁ মেথছ কৰিব নোৱাৰোঁ আৰু যদি মেথছ কৰোঁ তেতিয়াহ'লে মই জিঅ'গ্ৰাফী কৰিব নোৱাৰোঁ মুঠতে কিবা এটা খেলিমেলি মোৰ হয় গতিকে মই মেথছ নকৰি পালে কাৰণ মেথছ নকৰোঁ মই নকৰোঁ গোটেইখিনি জিঅ'গ্ৰাফী গুচি যায় আৰু মই অকলশৰীয়া হয় ছায়েন্সৰ খিনি লগত মেথছ কৰিবলৈ মই নাজানো গতিকে মই জিঅ'গ্ৰাফী কৰোঁ আৰু মেথছ ক্লাছটো নকৰোঁ কিন্তু মোৰ মেথছ পঢ়াত বহুত ইচ্ছা আছে মোৰ এটাই এইম আছিলে মই মেথছ মেজৰ পঢ়িম মেথছত PhD কৰিম মেথছতে এনে কৰিম গোটেইখিনি মানে মোৰ ইচ্ছা মেথছৰ ওপৰতে আছিলে সেই গতিকে মই মেথছ মেজৰ পঢ়িম বুলিয়ে মেথছ ছাবজেক্টটো মই লৈছিলোঁ যদি মই আৰ্টছ পঢ়িছিলোঁ তেতিয়া মেথছ মই লৈছিলোঁ তাৰপিছতে দেখিলোঁ যে মোৰ মেথছৰ প্ৰতি দুৰ্বল হৈ গ'লগৈ ক্লাছ নকৰা হ'লোঁ দুটা টিউশ্যন আছিলে স্কুলত পঢ়াখিনিও মোৰ নহয়গৈ নোহোৱাৰ কাৰণে মই কি কৰিম এতিয়া তাৰপিছতে মোৰ এনেকৈ ফাৰ্ষ্ট ইয়েৰ পিছতে এনেকৈ গুচি গ'ল যেতিয়া ছেকেণ্ড ইয়েৰ পালোঁ তেতিয়া মই ভাবিলোঁ এনেকৈ হ'লে মোৰ নহ'ব কাৰণ মোৰ এইমটো আছে মেথছতে আৰু চবেই কয় যদি কোন ছাবজেক্ট হয় তেতিয়াহ'লে মেথছ মেজৰ ল'ব নোৱাৰে বুলি কয় গতিকে মোৰতো বহুত ভয় লাগিছে তাৰপিছতে মই জিঅ'গ্ৰাফীটো এৰিম যদি মই জিঅ'গ্ৰাফী এৰি দিওঁ তেতিয়াহ'লে মোৰ পঢ় নহয় চব মোৰ হেৰি হৈ যাবগৈ মই মেজৰ পঢ়িব পাৰিমে তাৰপিছতে আকৌ সুধিলোঁ নাই পাৰ্চেণ্টেজ যদি ভাল হয় ফ'ৰ্থ ছাবজেক্ট হ'লেও মেজৰ ল'ব পাৰে বুলি কয় তাৰপিছতে মই সীমা মেমে মোক এই ক্ষেত্ৰত বহুত হেল্প কৰিছে মেমৰ ওচৰলৈ মই যাওঁ পাৰ্চনেলি মেমে মোক বহুত শিকাইছে যিখিনি স্কুলত মানে ক্লাছত যিখিনি কৰাই দিয়ে মইতো জিঅ'গ্ৰাফী ক্লাছ কৰিবলৈ গুচি যাওঁ কি মেথছটো মই নকৰোঁ তাৰপিছতে মোৰ যেতিয়া অফ থাকে আৰু মেমৰ যেতিয়া অফ থাকে মেমে মোক ধুনীয়াকৈ তোৰ এখন লয় মেমৰ ওচৰত তেনেকৈ বহি থাকোঁ আৰু মেমৰ টাইম পোৱা নাথাকে মোক পঢ়াই গৈ থাকে আৰু তেনেকৈ মই মেথছ পঢ়ি গৈছিলোঁ আৰু কিন্তু মই লেটাৰ পোৱা নাছিলোঁ 5 মাৰ্কছ কমিছিলে লেটাৰ নাপাৰ কাৰণে তথাপি মই মোৰ থাৰ্ড হৈছিলে মেথছটো ফাৰ্ষ্টটো নহ'ল ছেকেণ্ডটো নহ'ল ফ'ৰ্থ নহ'ল যেনিবা জিঅ'গ্ৰাফীটো মোৰ ফ'ৰ্থ হৈ গ'লগৈ লাষ্টত গৈ গ'ল কিন্তু মোৰ মেথছ থাৰ্ড হৈ গ'ল তথাপি মই মেজৰ পঢ়িলোঁ মানে মই সীমা মেমলৈ তেতিয়া মই ধন্যবাদ বুলি দিব নোৱাৰিলোঁ কিন্তু আজি এই যোগেদি মই মেমলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিচয়টো বিচাৰি ছাৰ কোন মেথছৰ আছিলে আমি নাজানো গতিকে তাৰপিছতে ছাৰৰ বিহু আৰু মেমৰ লগত যদি কোনোবা বিশেষ কোনোবাই নাচিব বিচাৰে আপোনালোক আহিব পৰা ছোৱালী কেইজনীৰ ভিতৰত কৈছোঁ মেমক সহযোগ কৰিবলৈ হয় কোনোবাই ল'ৰাই যদি কোনোবাই নাচিব বিচাৰে আহিব পৰা আহা কেনে বিচৰা আহা ছাৰ খানা গৰম হৈ ঠাণ্ডাই হ'ব চাগে এতিয়া প্ৰথমবাৰৰ বাবে আপোনালোকক মোৰ চিনাকি পৰ্বটো দিবলৈ ওলাইছোঁ বহুতে চিনি নাপায় মোৰ নাম প্ৰদীপ শইকীয়া মই 2007 বৰ্ষত প্ৰথম ষান্মাসিকত যেতিয়া প্ৰথম বৰ্ষ আছিলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিছিলোঁ গণিত বিভাগত আৰু তাৰপিছত বৰ্তমান 2012 চনত মই আহি গণিত বিভাগত আমাৰ শিক্ষকসকলৰ লগত একেলগে শিক্ষাদান কৰাৰ সুযোগটো মোক ৰঞ্জিত কলিতা ছাৰ শিক্ষা বাইদেউহঁতৰ অনুগ্ৰহত আহি মই ইয়াত আকৌ শিক্ষাদান কৰাৰ সুযোগটো পাইছোঁ আৰু ডিম্পিহঁতৰ মই ছিনিয়ৰ বেঞ্চ আছিলোঁ একচুৱেলি তেতিয়া কলেজীয়া দিনৰ ক্ষেত্ৰত কি হৈছিলে মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ পিছত যিটো আমাৰ ছায়েন্সৰ ল'ৰা ছোৱালী কমনলি কৰেই যে এবছৰ মই ড্ৰপ দিলোঁ তাৰপিছত মোৰ লগৰ যিবোৰ থাকিলে সেইবোৰ আছিলে মোতকৈ ওপৰ বেঞ্চত যিটো অলপ আগতে আপোনালোকক কোনোবাই ইংলেণ্ডৰ বাসিন্দা বুলি চিনাকি কৰি দিছে অভিজিত হত ইয়াৰ লগত বিকিৰণত আছে তেওঁলোক মোৰ বেঞ্চৰ আছিলে হায়াৰ ছেকেণ্ডেৰী গতিকে আৰু ৰীমা মীনাশ্ৰীহত তেওঁলোক মোৰ লগত একেলগে গ্ৰেজুৱেশ্যন কৰিছিল সমস্যাটো কি হৈছিলে যে ইহঁত তেতিয়া ছিনিয়ৰ মোৰ আৰু ছিনিয়ৰবিলাকৰ লগত মোৰ লগটো বেছি প্ৰথম 2 বছৰলৈ আই থিংক মই ৰীমাহঁতৰ লগত নাথাকোৱেই ইমান বেছি ইহঁতৰ লগতে থাকোঁ ইহঁতৰ ক্লাছ শেষ হয় কেতিয়াবা ইহঁতৰ লগতে ঘূৰিবলৈ যাওঁতে মোৰ ক্লাছকেইটা এনেই গুচি যায়গৈ মই লাইব্ৰেৰীত তাতকৈ বেছি সময় কটাইছিলোঁ বাৰু যা হওক গান গাবলৈ দিয়াটো ইহঁতৰ অভ্যাস হৈ গৈছে ষ্টুডেণ্টকেইটাৰ ইহঁতে মানে কিবা এটা পাতিবহে লাগে আৰু প্ৰদীপ ছাৰে গান এটা গাব লাগে
সিহঁতৰ জৰিয়তে মোৰ ৰিয়াজটো হৈ থাকে গাবলৈ জানো নাজানো পিছৰ কথা বিহু গাবলৈ দিছে কিন্তু বিহু এটা চৰ্ততে গান লগে নাচিব লাগিব আৰু